নমস্কাৰ। এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও চহৰৰ দাধৰা অঞ্চলত অৱস্থিত এখনি অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ সমাৰোহ সন্দৰ্ভত সম্বোধন কৰা হয় এক সংবাদমেল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও চহৰৰ দাধৰা অঞ্চলত অৱস্থিত এখনি অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ সমাৰোহৰ সন্দৰ্ভত সম্বোধন কৰা হয় এক সংবাদমেলৰ। এই উদ্দেশ্যে দেখা গৈছে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা। সমাৰোহলৈ আপোনালোকক আমন্ত্ৰণ জনোৱাৰ উপৰিও আপোনালোকৰ অকুণ্ঠ সহায় সহযোগ আমি কামনা কৰিলোঁ। বিশেষত বিভিন্ন দিশত বিভিন্ন দায়িত্বত থকা প্ৰধানকৈ আমাৰ মুখ্য সম্পাদক যিজন তেখেত আৰু সভাপতি মহোদয়ে আপোনালোকক যথেষ্টখিনি কথা কৈছে। মই মাত্ৰ খুব চমুকৈ আমাৰ যিখন স্মৃতিগ্ৰন্থ সেই সম্পৰ্কত ব্যৱহাৰ কৰোঁ। আমাৰ স্মৃতিগ্ৰন্থ উপসমিতিৰ সভাত সিদ্ধান্ত হৈছিলে, আমাৰ কেইবাটাও নামো আহিছিলে যে আমি স্মৃতিগ্ৰন্থখন নামাকৰণ কি কৰিম। সৰ্বশেষত আমি আমাৰ স্মৃতিগ্ৰন্থখনৰ নাম ৰাখিছোঁ শংকৰ জ্যোতি। আমাৰ স্কুলখনৰ লগত সম্পৰ্ক ৰাখি সকলোৱে সন্মতি দিয়াত আমি শংকৰ জ্যোতি ৰাখিলোঁ। কমেও 300 পৃষ্ঠা এখন স্মৃতিগ্ৰন্থ ওলাব। আমি আশা কৰিছোঁ স্মৃতিগ্ৰন্থখন ভাল কৰিবলৈ আমি যত্নও কৰিছোঁ। আমি এই স্মৃতিগ্ৰন্থৰ বিভিন্ন লিখা বিচাৰি বিভিন্ন ব্যক্তিৰ লগত, বিশেষতঃ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলোঁ আৰু যোগাযোগ কৰি আমি এই প্ৰবন্ধ পাতিবিলাক সংগ্ৰহ কৰিছিলোঁ। কিন্তু আমি কিছু অসুবিধাও পাইছোঁ, নোপোৱা নহয়, কাৰণ আমাৰ লিখাবিলাক বহুত দেৰিকৈ আহিছে। পলমকৈ অহাৰ কাৰণে আমাৰ কামত কিছু কষ্ট হৈছে। শেহতীয়াকৈ এইকেইদিন আমাৰ প্ৰেছত যথেষ্ট আমাৰ হৈছে, কষ্ট হৈছে। যা হওক, সেইখিনি আমি গাত লৈছোঁ কৰিম বুলি, আৰু মাজত কেইটা দিন আছে, এইকেইদিনতে আমাৰ কাম আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ পৰা আমি সুভাষিক বিচাৰিছোঁ যাতে আমাৰ স্মৃতিগ্ৰন্থখন সৰ্বাংগ সুন্দৰ হয়। এই আমাৰ কাম। স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যি সমাৰোহ আয়োজন কৰা হৈছে, সেই উপলক্ষে আজি আমাৰ মাজত সমাৰোহৰ বুজ দিবলৈ অহা আপোনালোক সকলো সাংবাদিক বন্ধুকে আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ সম্পাদক মহোদয়, সভাপতি মহোদয়, স্মৃতিগ্ৰন্থ বিভাগৰ সভাপতি মহোদয়ে বিস্তৃতভাৱে কাৰ্যসূচীসমূহ বৰ্ণনা কৰিছে। আমি 2 দিনতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, কিন্তু আপোনালোকক এটা কথা এইখিনিতে জনাওঁ যে আমি খুব ব্যয়বহুলভাৱে সাংস্কৃতিক অনুষ্ঠান পাতিব বিচৰা নাই। আমি ৰাইজৰ যিহেতু বৰঙণিৰে অনুষ্ঠানটি উন্নয়নৰ কথা চিন্তা কৰিছোঁ, গতিকে খুব কম এটা বাজেট লৈ পেলাই আমি দুয়োটি নিশা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। প্ৰথম নিশা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া গীত, নৃত্য, একাংকিকা নাটক এখনি মঞ্চস্থ হ'ব। আৰু বিকশিতা গগৈ এগৰাকী শিল্পী, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে আহি সাংস্কৃতিক অনুষ্ঠান গতিকে এইখিনি আমি সকলোৰে 8638187806। অনুষ্ঠানটো আচলতে প্ৰথম পৰ্যায়ত আমি প্ৰায় 15-16 লাখ টকাৰ এখন বাজেট ঠিক কৰিছিলোঁ, কিন্তু আমি যথেষ্ট কষ্ট কৰিলোঁ। আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আজি ইয়াতে উপস্থিত আছে, সেই সকলোকে মুখ্য কৰি বহুজন ব্যক্তিয়ে জুলাই 11 তাৰিখৰ পৰা আমাৰ স্থানীয় প্ৰায় 15খন গাঁৱত প্ৰত্যেক ঘৰ মানুহলৈ নিমন্ত্ৰণ কৰিবলৈ গৈছিল। আৰু ইমানখিনি কৰাৰ পাছতো কিন্তু আমি 15 লাখ টকাৰ যি বাজেট, সেই বাজেটত এতিয়ালৈকে আমি অৱতীৰ্ণ হ'ব পৰা নাই। গতিকে 15 লাখ টকাৰ বাজেট আছিল, কিন্তু আমি গোটেই অনুষ্ঠানটো যদি এতিয়াও বহু সংখ্যক ব্যক্তিয়ে বৰঙণি আমাক আগবঢ়াবলৈ বাকী আছে। আশা কৰিছোঁ যিসকলে আমাক কমিটমেণ্ট কৰিছিল কিন্তু এতিয়ালৈকে আগবঢ়োৱা নাই, তেখেতসকলক সমাৰোহৰ আগে আগে যাতে আমাক বৰঙণিখিনি দি আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে সমাপন কৰাত সহায় কৰে, তাৰ বাবে মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ। আমাৰ এই যি 15 লাখ টকাৰ বাজেট, এতিয়াও আমাৰ প্ৰায় 40% বৰঙণি অনাদায় অৱস্থাত আছে। গতিকে অনাদায় যিখিনি বৰঙণি, সেইখিনি যদি ৰাইজে আমাক আগবঢ়ায়, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, আৰু এটি বিশেষ কথা, আমি আচলতে বৰঙণি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বাহিৰে আমি কোনো ব্যক্তিৰ ওচৰলৈ আমি বৰঙণি বিচাৰি যোৱা নাই।
গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজতে আমি যিহেতু অনুষ্ঠানটো অনুষ্ঠিত তেওঁলোকৰ সহযোগত কৰিব বিচাৰিছোঁ। গতিকে যিসকল ব্যক্তি এতিয়াও আমাক বৰঙণি অনাদায় অৱস্থাত আছে তেখেতসকলক মই আপোনালোকৰ মাধ্যমেৰে বিশেষভাৱে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আগবঢ়ায় আৰু আমাৰ অনুষ্ঠানটো আমি সুচাৰুৰূপে সমাপন কৰিব পাৰোঁ। স্থানীয় দেৰগাঁও অঞ্চলৰ সন্মানীয় সাংবাদিক বন্ধুসকল, বিভিন্ন নিউজ চেনেলৰ পৰা অহা ইলেক্ট্ৰনিক মিডিয়াকে ধৰি প্ৰিণ্ট মিডিয়াকে ধৰি মাননীয় সাংবাদিক বন্ধুসকল, আমি দাধৰা শংকৰদেৱ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ হৈ আপোনালোকক আমাৰ সমাৰোহলৈ আমন্ত্ৰণ জনাইছোঁ। আচলতে আপোনালোকে সকলোৱে নিশ্চয় গম পায় আমাৰ এটা শিক্ষানুষ্ঠানত প্ৰাক্তন ছাত্ৰ সন্মিলনী এটা যথেষ্ট গুৰুত্বপূৰ্ণ অংগ। 4টা স্তম্ভৰ ভিতৰত প্ৰাক্তন ছাত্ৰ সন্মিলনী ডাঙৰ এটা স্তম্ভ। আচলতে এই স্তম্ভটোৱে এই সন্মিলনীটোৱে বিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত শৈক্ষিক আৰু তাৰ যিটো পৰিৱেশৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন সহায় সহযোগী কৰিব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰেও ভাৰতবৰ্ষৰ চৰকাৰেও সকলো পৃথিৱীৰ বিভিন্ন দেশতো এই প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্বন্ধে আগবাঢ়ি লৈছে। এতিয়া আমাৰ দাধৰা শংকৰদেৱ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰসকলে গোট খাই এই সন্মিলনীখন গঠন কৰিছে। এই শংকৰদেৱ হাইস্কুলখনৰ বিভিন্ন দিশত উন্নতিৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি যাম বুলি সন্মতি প্ৰকাশ কৰিহে আমি এই সন্মিলনীখন গঠন কৰিছোঁ। ইতিমধ্যে প্ৰথম কাৰ্য পদক্ষেপ হিচাপে আমি সমাৰোহভাগ আয়োজন কৰিছোঁ, মানে যিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোকে একেলগ কৰিবৰ কাৰণে যিমান পাৰোঁ যত্ন কৰা হৈছে। আৰু এই সমাৰোহৰ উপলক্ষে আমি প্ৰথম পদক্ষেপত আমি স্কুলখনৰ কাৰণে এভাগী চাইকেল ষ্টেণ্ড বাহিৰত ইতিমধ্যে আৰম্ভ কৰা হৈছে। আমাৰ সন্মিলনীৰ তৰফৰ পৰা প্ৰায় 1.5 লাখ টকা খৰচ কৰি এভাগী চাইকেল ষ্টেণ্ডৰ আয়োজন কৰা হৈছে। আৰু 2 নম্বৰ হ'ল আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ এটা স্মাৰকৰ ব্যৱস্থা কৰা হৈছে। সেই স্মাৰকভাগী আমাৰ বিদ্যালয়ৰ সন্মুখতে ইতিমধ্যে নিৰ্মাণ হৈ আছে। আৰু সেই স্মাৰকভাগ আগবঢ়াইছে আমাৰ এই বিদ্যালয়ৰে এজন প্ৰাক্তন ছাত্ৰ, বৰ্তমান শিক্ষক হৈ শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰি বৰ্তমান চিকিৎসাধীন হৈ আছে শ্ৰীযুত ধীৰেন্দ্ৰনাথ শৰ্মা। আমাক তেখেতে পঢ়াইছিলোঁ। তেখেত আৰু তেখেতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা প্ৰাক্তন ছাত্ৰসকলৰ স্মাৰকটো তেখেতসকলে আগবঢ়াইছে। আমি তেখেতসকলক আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ উপৰিও আৰু কিছু প্লেন কৰা হৈছে। ধৰক প্ৰথম আমি মনত বহি ৰখা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন কিবা কৰিব পৰা হয় নেকি। বিশেষকৈ আমাৰ এই অঞ্চলটো আপোনালোকে নিশ্চয় গম পায়েই এটা অৰ্থনৈতিকভাৱে যথেষ্ট পিছ পৰা এটা অঞ্চল। ইয়াত ভালেমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনত আছে। আমি জনাত ভালেকেইজনী ছাত্ৰী আমাৰ দৃষ্টিগোচৰ হৈ আছে। তেওঁলোকে পঢ়া শুনাত যথেষ্ট ভাল, কিন্তু ঘৰুৱা কণ্ডিশ্যনবোৰ ভাল নহয়। ঠিক তেনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীৰ হৈ সহায় হোৱাকৈ আমি এটা স্মাৰক নিধি, এটা বৃত্তি স্কলাৰশ্বিপ দিব পৰাকৈ এটা পুঁজি গঠন কৰিব পাৰোঁ নেকি, সেইটোৰ কাৰণে আমি যত্ন কৰি থকা হৈছে। পৰাপক্ষত এই সমাৰোহৰ যদি কেনেবাকৈ পুঁজি বাচি গ'লে আমি তেনেকুৱা এটা ক্ষেত্ৰত আগবাঢ়িম বুলি আমি ভাব লৈছোঁ। তদুপৰি আমাৰ প্ৰধান শিক্ষকে আমাক জনাইছে যে কিছু ক্ষেত্ৰত বিদ্যায়তনিক ক্ষেত্ৰতো কিছু তেখেতসকলৰ অকণমান দুৰ্বলতা আছে। তেখেতসকলে আমাক জনাইছে সমাৰোহৰ পাছতে আপোনালোকৰ তৰফৰ পৰা আমি কিছু সহায় বিচাৰিম, বিজ্ঞানৰ ক্ষেত্ৰতে হওক বা গণিতৰ ক্ষেত্ৰতে হওক। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।